ইয়াত কৈছে 30ৰ মৌলিক উৎপাদক কেইটা হৈছে কেনেকৈ কৰিবা জাস্ট 30ৰ মৌলিক উৎপাদকবোৰ এনেকৈ উলিয়াই দিয়া এককত শূন্য আছে গতিকে 5ৰে দিম 5 6 গুণ 30 আকৌ এফালে 2 আৰু 3 সো মৌলিক উৎপাদক কি পালো 5 2 3 সো 2 3 5 মানে 5 2 3 অপচন 1 টোৱে শুদ্ধ বহুত ইজি আছিল এনেকৈ কৰিবা কৈছে যে তলৰ কোনটো 316ৰ উৎপাদক নহয় ঠিক আছে ইয়াক বাৰ নোযোৱা সংখ্যাটো কোনটো ইয়াক বাৰ নোযোৱা সংখ্যাটোৱে হৈছে ইয়াৰ উৎপাদক নহয় গতিকে আমি একটো উৎপাদক হ'ব একটো সবৰে উৎপাদক সব সংখ্যাৰে উৎপাদক গতিকে ইয়াক 8ৰে বাৰ যাবনে 8ৰে বাৰ যাবনে নাই আমি 8ৰে হৰণ কৰি চাওঁ ঠিক আছে 316 সো 8 3 গুণ 24 এফালে কি আহিলে 76 আহিলে সো ওকে গতিকে 76 আহিলে 8ৰে 76ক বাৰ নাযায় আৰু 64 8 9 গুণ 72 72 গতিকে 4 এটো 8 টো বাৰ নগল 8 টো বাৰ নগল মানে 8 টো উৎপাদক নহয় ঠিক আছে এৰ 8 টোই 316ৰ উৎপাদক নহয় বাকি কেটা কিন্তু উৎপাদক হৈ যাব এইটোৰেও বাৰ যাব তোমালোকে পাৰিলে লাগিলে কৰি চাও ঠিক আছে বাৰে বাৰে কৰি থাকিবলৈ কোনো দৰকাৰ নাই তোমালোকে পৰীক্ষাত শুদ্ধ পোৱাৰ পাছত আকৌ কৰি থাকিব দৰকাৰ নাই নহয় জানো কাৰণ সময়ৰ কথা আছে আৰু যেটো কৰিবা শুদ্ধকে কৰিবা তেতিয়া তোমালোকে গম পাবা যে এইটোৱে যে শুদ্ধ ওৰে বাৰে বাৰে কৰি থাকিব নালাগে ওকে সো ইয়াত কৈছে যে 14 আৰু 77ৰ মাজৰ 7ৰ গুণিতকৰ সংখ্যা সো 14 আৰু 77ৰ মাজৰ 7ৰ গুণিতক বুলি কৈছে প্ৰথমতে 7ৰ গুণিতকবোৰ উলিয়াই লওঁ 7ৰ গুণিতকবোৰ উলিয়াবৰ কাৰণে আমি 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 মানে 7ৰ গুণিতকবোৰ উলিয়াবলৈ হলে 7ৰ নেউটাখন গাই গলেই হ'ল ঠিক আছে 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 7 9 গুণ 63 7 10 গুণ 70 7 11 77 সো ইয়াত কৈছে কি 14 আৰু 77ৰ মাজৰ বুলি কৈছে মাজৰ বুলি ক'লে আমি এই 14 টো নলও আমি আৰু 77 টো নলও গতিকে মাজৰ কেইটা আমি হিচাপ কৰিম কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ঠিক আছে গতিকে অপচন 3 টো শুদ্ধ উত্তৰ হ'ব ঠিক আছে ইয়াতে কৈছে যে 36ৰ উৎপাদকৰ সংখ্যা 36ৰ উৎপাদক কেইটা আছে ঠিক আছে সো 36ৰ উৎপাদক কেইটা আছে আমি তাক জানিবৰ কাৰণে আমি কৰো 36ক কিহে কিহে বাৰ যায় আমি এটো চাও ওকে 36ক কিহে কিহে বাৰ যায় চোৱা 36ক একেৰে বাৰ যায় ঠিক আছে 36ক 2ৰে বাৰ যায় 2 18 36 হয় 36ক 3ৰে বাৰ যায় 3 12 36 4ৰে বাৰ যায় 4 9 36 6ৰে বাৰ যায় ঠিক আছে 6 4 9 36 12 আৰু 18 আৰু 36 কেটা পালা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 36ৰ উৎপাদক কেটা 9টা অৰ্থাৎ 36ৰ উৎপাদক মানে কি কি সংখ্যা পূৰণ কৰি আমি 36 পাওঁ বা 36ক কিহে কিহে বাৰ যায় হেতু চালে হ'ল গতিকে আমি 1 আৰু 36 যদি পূৰণ কৰো তেতিয়া হলে 36 পাওঁ গতিকে 36ৰ উৎপাদক আমি কি পালো 1 আৰু 36 আৰু আছে 2 আৰু যদি 18 পূৰণ কৰো তেতিয়াও 36 পাওঁ অৰ্থাৎ 36ৰ উৎপাদক আমাৰ 2 আৰু 18 হ'ল ওকে আকৌ 3 পূৰণ যদি 3 12 36 12 পূৰণ কৰো তেতিয়া 36 পাওঁ অৰ্থাৎ 3 আৰু 12 টো 36ৰ উৎপাদক হ'ল 4 ৰ লগত যদি আমি 9 পূৰণ কৰো তেতিয়াও 36 পাওঁ 4 আৰু 9 36ৰ উৎপাদক হৈ গ'ল 5 ৰে নাযায় 6 ৰে যদি চাও 6 পূৰণ 6 36 ঠিক আছে গতিকে 36 পাবৰ কাৰণে এই গুটেকিটা সংখ্যা আমি পূৰণ কৰো অৰ্থাৎ 1 2 3 4 5 এটো সরি 5 নহয় 6 1 2 3 4 6 এই কেটা আৰু এফালে 6 টো এবাৰ নলৈ যেতিয়া এটো 9 12 18 36
9 12 18 34 এই গোটেইকেইটা কি হল 34ৰ উৎপাদক হল ওকে তেতিয়াহলে কেইটা পালো আমি 9টা পালো ইয়াতে কৈছে যে 25তকৈ সৰু 3ৰ গুণিতকৰ সংখ্যা সো 3ৰ গুণিতক মানে 3ৰে পূৰণ কৰি পোৱা সংখ্যা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 কিন্তু আমাক 25তকৈ সৰু বুলি কৈছে গতিকে এটো 24 দেই 24 হবো আৰু 3 9 27 সো ঠিক আছে 25তকৈ সৰু বুলি কৈছে আমি 27 আমি নলও গতিকে 25তকৈ সৰু কেইটা পালো আমি 1 2 3 4 5 6 7 8 8টা পালো অপচন 3 টো শুদ্ধ ঠিক আছে ইয়াত কৈছে যে এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা মাত্ৰ দুটা থাকে ঠিক আছে মৌলিক সংখ্যা কাক বুলি কলে কি কবা যে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে মৌলিক সংখ্যাৰ উৎপাদক কেটা থাকে দুটা থাকে যেনে মই এটা মৌলিক সংখ্যা কৈছো 3 টো এটা মৌলিক সংখ্যা কাৰণ ইয়াৰ উৎপাদক 1 আৰু 3 নিজেই আন উৎপাদক নাই অৰ্থাৎ 3 1 আৰু 3 ৰেহে বাৰ যায় আন সংখ্যাৰে বাৰ না যায় আন সংখ্যাৰে বাৰ যোৱা হলে সেই সংখ্যাটো তাৰ উৎপাদক হৈ গলেতেন যেনে 4ৰ উৎপাদক বুলি কলে কি বুজি পাবা 1 2 আৰু 4 কাৰণ 4ক 1ৰেও বাৰ যায় 2ৰেও বাৰ যায় 4ৰেও বাৰ যায় গতিকে 4 টো এটা মৌলিক সংখ্যা নহয় কাৰণ মৌলিক সংখ্যা হবলৈ হলে উৎপাদক দুটাহে থাকিব লাগিব ঠিক আছে গতিকে ইয়াৰ উত্তৰ কি পালো অপচন 2 টো শুদ্ধ উত্তৰ পালো ইয়াত কৈছে যে প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক ঠিক আছে প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক 0 নে 1 নে 3 নে 5 সো প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক কেনে থাকে পাৰে ঠিক আছে মই যদি চাও এটা অযুগ্ম সংখ্যা 9 ঠিক আছে অযুগ্ম সংখ্যা আমি এটা চালো 9 চালো 9 কি সংখ্যাৰে বাৰ যায় 1ৰে বাৰ যায় 3ৰে বাৰ যায় আৰু 9ৰে বাৰ যায় ঠিক আছে আৰু এটা অযুগ্ম সংখ্যা চালো উৎপাদক এইটি মানে কি বাৰ যায় 1ৰে বাৰ যায় 3ৰে বাৰ যায় 9ৰে বাৰ যায় 27ৰে বাৰ যায় আৰু 81 নিজে বাৰ যায় ঠিক আছে আৰু এটা চাও আমি 49 1ৰে বাৰ যায় 7ৰে বাৰ যায় আৰু 49ৰে বাৰ যায় আকৌ আৰু এটা চাও 63 ঠিক আছে 1ৰে বাৰ যায় 3ৰে বাৰ যায় ঠিক আছে 7ৰে বাৰ যায় 9ৰে বাৰ যায় আৰু 63ৰে বাৰ যায় ঠিক আছে ইয়াত চোৱা ইয়াৰ আসলতে উৎপাদক কি পালো আমি 3 পালো ইয়াৰ 3 পালো ইয়াত 5 পালো ইয়াত 5 পালো আৰু এটা কথা ইয়াত প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক এনেকে আমি ক'ব নোৱাৰো 0 আছে 1 আছে 2 আছে 5 আছে এনেকে ক'ব নোৱাৰো আসলতে এই প্ৰশ্নটো আসলতে তো ভুল প্ৰশ্ন এটা হয় কাৰণ অযুগ্ম সংখ্যাৰ উৎপাদক 3টা বুলি ক'ব নোৱাৰি বা 5টা বুলি ক'ব নোৱাৰি বা এটা বুলি ক'ব নোৱাৰো কেতিয়াবা দুটাও থাকিব কেতিয়াবা 5টা থাকিব কেতিয়াবা 4টা থাকিব কেতিয়াবা 6টা থাকিব কেতিয়াবা তাতকৈ বেছিও থাকিব পাৰে কাৰণ যিমান ডাঙৰ সংখ্যা হয় ইমানেই তাৰ উৎপাদকটো বেছি হ'ব নহয় জানো বেছি হ'ব পাৰে ঠিক আছে গতিকে এইটো প্ৰশ্ন আসলতে ভ্যালিড নহয় সো ইয়াত আখিৰ মৌলিক উৎপাদকবোৰ কি আখিৰ মৌলিক উৎপাদক ঠিক আছে সো আখিৰ মৌলিক উৎপাদক আমি যদি চাও আমি এনেকে কৰিম 5ৰে কৰিম 5ৰে 5 16 আখি হয় আৰু 2 8 গুণ 16 2 4 গুণ 8 আৰু 2 গুণ 4 এনেকে তোমালোকে কৈ লবা কি পালা 2 2 2 2 5 সো 2 2 2 2 5 অপচন 1 টো শুদ্ধ ইয়াতে কৈছে যে 24ৰ মুঠ উৎপাদকৰ সংখ্যা সো 24ক কিহে বাৰ যায় আমি চাই লব লাগিব 24ক 1ৰে বাৰ যাব 2ৰে বাৰ যাব 3ৰে বাৰ যাব 4ৰে বাৰ যাব ঠিক আছে
4 কেইবাৰ 4 6 গুণ 24 3 ৰে কেইবাৰ 3 8 গুণ 24 2 ৰে 2 12 24 আৰু 1 ৰে 1 24 গুণ 24 পুরো কেটা পালো 1 2 3 4 5 6 7 8টা পালো অপশন 1 টু